আমাৰ যি 29 বছৰে অসম পলিটিক্স ফুটাকলটো বন্ধ হৈ আছে, যাৰ বিনিময়ত আমি আজি আমাৰ মাজৰ পৰা প্ৰায় 110 জন কৰ্মচাৰী বন্ধুক আমি হেৰুৱাব লগা হ'ল বিভিন্ন ৰোগৰ কাৰণে, বিভিন্ন ধৰণৰ চিকিৎসাৰ অভাৱত, অৰ্থৰ অভাৱত, চিকিৎসাৰ অভাৱত তেওঁলোক মৃত্যুবৰণ কৰিলে। গতিকে আমাৰ যিখিনি জীয়াই আছে বা কৰ্মচাৰী বৰ্তমান জীৱিত অৱস্থাতে সেইখিনিও মানে খুব অৱস্থা শোচনীয় অৱস্থা। গতিকে আমি অসম পলিটিক্স কৰ্মচাৰী সন্থাৰ হৈ আমি অসমৰ জনপ্ৰিয় চৰকাৰখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱক আমাৰ অনুৰোধ থাকিল যে আমাৰ অসমৰ বাকীবিলাক উদ্যোগৰ যেনেকৈ সকলোকে কিছু কিছু দৰমহা দিলে, আদায় দিলে, কিন্তু আমাৰ অসম পলিটিক্স কৰ্মচাৰী সন্থাৰ ফুটাকলটোৰ আজি 29 বছৰে আমি এটকাও এতিয়ালৈকে পোৱা নাই। গতিকে আমাৰ অৱস্থা কি হ'ব নিশ্চয় জানিছে বা জানিব তেখেতে। গতিকে তেখেতক আমাৰ অৱস্থাখিনি বুজি তেখেতে আমাৰ দৰমহাখিনি ব্যৱস্থা কৰিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ 1995 চনৰ পৰা কলটো বন্ধ হৈ আছে। বৰ্তমান আজি 2024 চন পালেহি। গতিকে আমাৰ প্ৰায় 29 বছৰ বন্ধ হৈ আছে। বন্ধ হোৱাৰ সময়ত আমাৰ আছিল প্ৰায় 511 জন কৰ্মচাৰী আছিল। তাৰে এতিয়া আমাৰ আছেগৈ 411 জন আছে। মোটামুটি 100 জন আমাৰ কৰ্মচাৰী ঢুকাইছে আৰু ইতিমধ্যে আমাৰ মাজৰে 2-4 জন সদস্য, নাম নকওঁ বাৰু, তেখেতসকলৰ শয্যাগত হৈ আছে। তেখেতসকলৰ অৱস্থা খুব শোচনীয়। আমি তেখেতসকলক কথা বতৰা পাতি আহিছোঁ, কিন্তু উপায় নাই। তেখেতসকল এতিয়া শয্যাগত হৈ আছে। তেখেতসকলেও কেতিয়া কি হয় ভগৱান জানে। তেওঁ আৰু আমি সেয়ে আশা কৰিছোঁ আৰু চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ যাতে আমাৰ কৰ্মচাৰীখিনি অতি সোনকালে এটা সুব্যৱস্থা কৰি আমাৰ পাবলগীয়াখিনি আদায় দিয়াৰ ব্যৱস্থা কৰে। কিছু সংখ্যকে খেতি বাতিত ধৰিছে, কিছু সংখ্যকে দিন হাজিৰা কৰিছে, কিছু সংখ্যকৰ অৱস্থাটো এতিয়া ক'বলৈ বেয়া। আমাৰ যিখিনি আমাৰ অতি উচ্চ লেভেলৰ কৰ্মসংস্থানত আছিল জড়িত, তেখেতসকলে না হাজিৰা কৰিব পাৰে, না তেখেতসকলে অন্য কিবা কৰিব পাৰে। গতিকে তেখেতসকলৰ অৱস্থাটো আৰু শোচনীয় হৈ আছে। আমাৰ সৰু কৰ্মচাৰীখিনি যেনিবা ইফালে সিফালে হাজিৰা কৰি চলিছে, তথাপিও অৱস্থা বহুত বেয়া। আৰু আমাৰ স্থানীয় বিধায়ক তথা অসমৰ জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা মহোদয়ক আমি জাগৃতত লগ কৰিছিলোঁ আৰু তেওঁ আমাৰ ফুটাকলটোৰ কৰ্মচাৰী অৱস্থা দেখি তেওঁ যিখিনি বিভাগ বা উদ্যোগ বিভাগ সকলোখিনি বিভাগৰ লগত আলোচনা কৰি আমাৰ কৰ্মচাৰীখিনি কেনেধৰণৰ সহায় কৰিব পাৰে তেওঁ সহায় কৰাৰ কাৰণে আমাক কথা দিছে। আমি তেখেতক আকৌ এবাৰ পুনৰ লগ কৰি বহলভাৱে আলোচনা কৰাৰ কাৰণে আমি যো-জা চলাই আছোঁ। আমাৰ অৱস্থাখিনি বুজি তেখেতে আমাৰ দৰমহাখিনি ব্যৱস্থা কৰিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। পলিটিক্স লিমিটেড উদ্যোগটো আজি 1995 চনৰ পৰা এই উদ্যোগটো প্ৰথমতে আমাৰ চৰকাৰী নীতি নিয়ম অনুসৰি আমাৰ আৰ্ণ ছাপ্লায়াৰ মহাবীৰ জৈনক চৰকাৰে চুক্তিমতে চৰকাৰে তেখেতলৈ হস্তান্তৰ কৰিছিলে। কিন্তু তেখেতে 6 মাহ চলোৱাৰ পিছত কৰ্মচাৰীসকলক দৰমহা দিয়াৰ পৰা বিৰত থাকে। তেখেতে 1000 টকাৰে আমাৰ কৰ্মচাৰীসকলক লৈ মিলটো চলাব বিচাৰিছিল। কিন্তু কৰ্মচাৰীসকলে সেই সময়ত 1000 টকাৰে চলিব নোৱাৰা হেতুকে সেই সময়ত হিতেশ্বৰ শইকীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী আছিলে। তেখেতে কৈছিলে যে তুমি 1000 টকাৰে মিলটো 1000 টকা কৰ্মচাৰীক তোমালোকৰ ফালৰ পৰা দিবা আৰু আমাৰ ফালৰ পৰা যিখিনি কমি হয় সেই দৰমহাখিনি আমি চৰকাৰৰ ফালৰ পৰা দিম। কিন্তু এটা সময়ত গৈ এনেকুৱা হ'ল যে চৰকাৰো আমালৈ মানে চকুনি দিয়া হ'ল আৰু মহাবীৰ জৈনেও এইখিনি নকৰিলে। আমি বহুবাৰ ডাক বাংলাত আলোচনা কৰিলোঁ, কিন্তু সুফল একো নাপালোঁ। তেখেতে সেইটোৱে 40 rupees per day দিম বুলি কয় আৰু 12 hours কৰ্ম কৰিব লাগিব বুলি কয়।
আমাৰ কৰ্মচাৰীসকলেও বহুত চেষ্টা কৰিছিলে তেহেঁতক যে মিলটো আপুনি চলাওক, আমি যিমান পাৰোঁ সহায় সহযোগ কৰিম। কিন্তু তেখেতে কৰিলে কি যে বহুত টকা পইচাৰ অজুহাত দেখাই ক'লে যে মই পাষ্ট লাইবিলিটিজ দিব নোৱাৰিম, তেখেতে মিলটো চলোৱাৰ পৰা বিৰত থাকিলে। আজি 29 বছৰে তেখেতে মিলটো কোনোদিন চাবও নাহিল। 29 বছৰ পিছত আমাৰ প্ৰায়খিনি ৰিটায়াৰ হ'ল। 100জনমান মানুহ আমাৰ অকালত মৃত্যু হ'ল। গতিকে যিখিনি আছে সেইখিনি মানুহক যাতে অন্যান্য উদ্যোগসমূহ অসমৰ যেনেকুৱা অন্যান্য উদ্যোগ ধৰ চিনটেক্স, বৈতামাৰী এনেকুৱা যিবিলাকৰ উদ্যোগক কিবা এটা দি বিদায় দিছে, ঠিক তেনেকুৱাকৈ আমাক অলপ চৰকাৰে মুখলৈ চাই কিবা এটা দি বিদায় দিয়াটোৱে আমি বিচাৰিছোঁ।